আজিৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰা হ'ব চেহেৰিৰ। সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা আৰু দৰং আমছুৰ প্ৰশংসনীয় সিদ্ধান্ত। আজিৰে পৰা মঙলদৈ চিভিল হস্পিটেলৰ যোগান ধৰা হ'ব চেহেৰি আৰু ইফতাৰ। প্ৰতিদিনে ৰোগী আৰু ৰোগীৰ আত্মীয়ক যোগান ধৰিব খাদ্য। পবিত্ৰ ৰমজান মাহত মঙলদৈ অসামৰিক চিকিৎসালয়ত চেহেৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়সকলে। কেতিয়াবা চেহেৰিৰ সময়ত একো নোখোৱাকৈ ৰোজা ৰাখিবলগীয়া হয় লোকসকলে। তেনে ক্ষেত্ৰত সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা আৰু দৰং জিলা আমছুৱে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰিব ইফতাৰ আৰু চেহৰিৰ। মঙলদৈ চিভিল হস্পিটেলৰ সন্মুখত নিয়মীয়াকৈ এই খাদ্যৰ যোগান ধৰিব সংগঠন দুটাই। শুকুৰবাৰে নিশা ফকীৰপাৰাত আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাস, কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক মুফতি নছিউৰ ৰহমান, দৰং আমছুৰ সভাপতি মাহবুবুল আলমৰ উপস্থিতিত দৰং জিলা কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি হাফিজ মৌলানা লুকমান হেকিমৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰোজাৰ বাকী কেইটাত প্ৰতিদিন নিয়মীয়াকৈ হস্পিটেলখনত যোগান ধৰিব খাদ্যৰ। সেয়েহে ৰাইজৰ পৰা সহায় সহযোগিতাৰ কামনা কৰিছে বিষয়ববীয়াসকলে। আসসালামু আলাইকুম। আজি আমি আমাৰ বহুত দিনৰ কল্পনাৰ অন্তত আজি আমি সিদ্ধান্তত উপনীত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। আমাৰ দৰং জিলাবাসী, দৰং জিলাৰ আমছুৰ আমাৰ শীৰ্ষ বিষয়ববীয়াসকল, কেন্দ্ৰীয় সমিতিৰ আমছুৰ বিষয়ববীয়াসকল ইয়াত আহি আমাৰ উপস্থিত হৈছে আৰু আমাৰ সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ যি কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি আমি এক সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ মঙলদৈ চিভিল হস্পিটেলত চেহেৰি, বিশেষকৈ চেহেৰি দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। বিশেষ কাৰণত মই ৰমজান মাহত মঙলদৈ চিভিল হস্পিটেলত মই গৈছিলোঁ। দুই দিন মোৰ চেহেৰি তাতে কৰিব লগা হৈছে, চেহেৰি খাইছোঁ। দেখা পালোঁ যে বহুত অসুবিধা হয়, খাদ্যৰ কাৰণে অসুবিধা হয়। সেইকাৰণে আমি এই সিদ্ধান্তটো লৈছোঁ। লগতে মই দৰংবাসী ৰাইজক তথা বিশিষ্ট ব্যক্তিসকল, যুৱক ভাই বন্ধুসকলক মই অনুৰোধ জনাইছোঁ, কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক সঁহাৰি জনাব, সহায় সহযোগিতা কৰিব, এই কামনা কৰিছোঁ। কৌমী মাদ্ৰাছা দৰং জিলা সমিতি আৰু দৰং জিলা আমছুৰ উদ্যোগত আমি মঙলদৈ অসামৰিক চিকিৎসালয়ত যিসমূহ চিকিৎসাধীন অৱস্থাত আছে পৰিয়াল আৰু ব্যক্তিসকল, যিসকল ৰোজাদাৰ আছে, তেওঁলোকৰ চেহেৰিৰ ব্যৱস্থা আমি কৰিম আৰু এই ফকীৰপাৰা চকত আমি ইয়াতে আপোনাৰ ইফতাৰৰ ব্যৱস্থা কৰিম ৰাজহুৱাকে। আমি আজি আনুষ্ঠানিকভাৱে 15 দিন আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ বিভিন্ন ব্যক্তিসকলে, গতিকে আমাৰ সংগঠনৰ ফালৰ পৰা দুটা সংগঠনৰ যিসকল ব্যক্তি আছে, আমি তেওঁলোকে ইয়াতে অনুদান আগবঢ়াইছোঁ আৰু আমি তেওঁলোকৰ জৰিয়তে এই অনুষ্ঠানটো কৰিম। গতিকে যিসকল মানে আমাৰ অসমবাসী ৰাইজ আছে, আমি সকলোকে আহ্বান জনাইছোঁ, যিসকল দুখীয়া দৰিদ্ৰ মানুহ, যিসকল হস্পিটেলত আছে বা বিভিন্ন চিকিৎসা ক্ষেত্ৰত আছে বা তেনেকুৱা ৰাজহুৱা যিবিলাক জেগা আছে য'ত কোনোপধ্যে চেহেৰি খোৱা সম্ভৱ নহয়, যদি কোনো আনুষ্ঠানিক কোনো সংগঠনে এৰেঞ্জমেণ্ট নকৰে, তেনেকুৱা অঞ্চলবিলাকত বা তেনেকুৱা এৰিয়াবিলাকত যাতে ইছলাম ধৰ্মী ভাইসকলে তেওঁলোকে চেহেৰিৰ ব্যৱস্থা কৰে। আৰু আমি সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে এইটো অসমবাসীলৈ, ৰাজ্যবাসীলৈ এটা মেছেজ হিচাপে আজি আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছোঁ। নিউজ টেক্স ৰিপৰ্ট, সোহানা লাইভ।